নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ বিজ্ঞানত থকা 6 নম্বৰ অধ্যায় কলা বা টিস্যুজ। এই পাঠটিৰ অন্তৰ্গত পাঠৰ ভিতৰুৱা প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনিৰ উত্তৰ আমি ভিডিঅ'টিত আলোচনা কৰিছোঁ আৰু লগতে আলোচনা কৰিছোঁ তোমালোকৰ অনুশীলনীত থকা যিমানবোৰ প্ৰশ্ন আছে গোটেইখিনিৰে উত্তৰ আমি আলোচনা কৰিছোঁ। এইবাৰ চোৱা তোমালোকে পাঠৰ ভিতৰৰ প্ৰশ্নাৱলী লগতে কি অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰা হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। আৰু এই ভিডিঅ'টি চালে তোমালোকে আৰু এই পাঠটোৰ কাৰণে বেলেগ একো নোটছ মিনিং বেলেগ একো ভিডিঅ' চাব নালাগে। এটা ভিডিঅ' চালে ভালকৈ হৈ যাব। জাষ্ট তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমত আছে কলা কি? 1 নম্বৰ প্ৰশ্ন হৈছে কলা কি? ইয়াৰ উত্তৰ হ'ব একোটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ কলা সমষ্টিয়ে কলা গঠন কৰে, যেনে সংযোজক কলা বা পেশী কলা ইত্যাদি। তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো কি আছে? 2 নম্বৰ প্ৰশ্নটো আছে বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি? ইয়াৰ উত্তৰ হ'ব বহুকোষী জীৱৰ বিভিন্ন জৈৱিক কাৰ্যবোৰ বিভিন্ন ধৰণৰ কলাই সম্পন্ন কৰে, যেনে মানৱ শৰীৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে, স্নায়ু কোষে প্ৰেৰণা স্নায়ু বহন কৰে, ৰক্ত কলাই অক্সিজেন আহাৰ আৰু বৰ্জিত পদাৰ্থ সৰবৰাহৰ কাম সম্পন্ন কৰে, উদ্ভিদৰ ক্ষেত্ৰত আহাৰ আৰু পানী পৰিবহণ সংবহন কলাই সম্পন্ন কৰে। এইবোৰ কি? এইবোৰ হৈছে কলাৰ কাম। ঠিক আছে, এই কলাৰ কাম প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো কি হ'ব তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে ভালকৈ পঢ়িবা আৰু এই পাৰ্টটো কিন্তু তোমালোকৰ হাফ ইয়াৰলিত আহিব। ঠিক আছে, এতিয়া তোমালোকৰ পিছৰ প্ৰশ্নাৱলীত কি প্ৰশ্ন আছে? 1 নম্বৰত বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম কি? ইয়াৰ উত্তৰ হ'ব উদ্ভিদত পোৱা সৰল কলাসমূহত 3 ভাগত ভাগ কৰিব পাৰি। এই 3 প্ৰকাৰ হ'ল কি? প্ৰেৰণা কাইমা, প্ৰেৰণ কাইমা। ইয়াৰ উদাহৰণ কি? ইয়াৰ উদাহৰণ হ'ল পত্ৰশৰীত থাকিলে। তাৰপিছত কি আছে তোমালোকৰ ক্ল'ৰৰেন কাইমা। ঠিক আছে, আৰু এইটো হ'ল 2 নম্বৰ। ইয়াৰ কি? জলজ উদ্ভিদৰ ক্ষেত্ৰত থাকে। আৰু 3 নম্বৰত কি আছে? স্কেৰেন কাইনা। ঠিক আছে, এই 3টা হ'ল এইটো কাইমা হ'ব। ঠিক আছে, ইয়াৰ উত্তৰ হ'ব কাইমা এইটো। এতিয়া তোমাৰ লগত প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্নটো আছে অগ্ৰস্য ভাজক কলা ক'ত পোৱা যায়? ইয়াত উত্তৰ হ'ব অগ্ৰস্য ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায়। তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলীৰ 3 নম্বৰ প্ৰশ্নত আছে কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে? উত্তৰ হ'ব নাৰিকলৰ বাকলিখন গঠন কৰা কলাবিধ হ'ল স্কেৰেন কাইনা। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। এই স্কেৰেন কাইনা নামৰ কলাবিধে কি কৰে? নাৰিকলৰ বাকলি গঠন কৰে। আমি যে এই প্ৰশ্নবোৰ পঢ়িছোঁ এই প্ৰশ্নবোৰ কিন্তু ইয়াৰ পৰা পঢ়ি আছোঁ। ইয়াত 4টা আছে। ঠিক আছে, এতিয়া আমি পঢ়িম কোনটো? লাষ্টৰ প্ৰশ্নটো পঢ়িম। কি আছে? ফ্ল'য়েম কলা কিহৰে গঠিত? ইয়াৰ উত্তৰ হ'ব ফ্ল'য়েম কলা 4বিধ কোষেৰে গঠিত। এই কোষ 4বিধ হ'ল চালনী নলিকা, সংগী কোষ, ফ্ল'য়েম আৰু ফ্ল'য়েম প্ৰেৰণ কাইমা। ঠিক আছে, এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। নেক্সট আছে তোমালোকৰ আৰু এটা প্ৰশ্নাৱলী। এই প্ৰশ্নাৱলীবোৰ তোমালোকৰ পাঠৰ ভিতৰতে থাকে, কিন্তু পাঠৰ ভিতৰত থাকিলে যিহেতু প্ৰশ্ন দিছে প্ৰশ্নবোৰতো সলভ কৰিব লাগিবই, কাৰণ এইবোৰৰ পৰা এক্সামত দিব। এতিয়া আমি 1 নম্বৰৰ প্ৰশ্নটো চাম। 1 নম্বৰত কি আছে প্ৰশ্নটো? প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি? উত্তৰ হ'ব প্ৰাণী দেহৰ চলনৰ লগত জড়িত থকা কলাসমূহ হ'ল পেশী কলা। পেশী কলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত। এইবোৰক কি পেশীতন্ত্ৰও বুলি কোৱা হয়। পেশী কলাসমূহে আমাৰ কি কৰে? দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই কলাবোৰত বহু সংকোচনশীল প্ৰ'টিন থাকে, যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন
হয়। এতিয়া আমি কোনটো পঢ়িম? দ্বিতীয় নম্বৰ প্ৰশ্নটো পঢ়িম, নিউৰন দেখাত কেনেকুৱা এইটো পঢ়িম। ইয়াত 1 2 বুলি আছে, আমি চিৰিয়েল নম্বৰত 7 8 হৈছে কাৰণে এটা তোমালোকে মিলাই ল'ব। এইটো একচুৱেলি 2 নম্বৰ প্ৰশ্ন, এই 2 নম্বৰ প্ৰশ্নটো পঢ়িম। এই 2 নম্বৰটো কিহত আছে? 8 নম্বৰত আছে। নিউৰন দেখাত কেনেকুৱা, ঠিক আছে। উত্তৰ হ'ব নিউৰনক স্নায়ুকোষ বুলি কোৱা হয়। মনত ৰাখিবা তোমালোকে, নিউৰনক কি কয়? স্নায়ুকোষ বুলি কোৱা হয়। ইয়াক মস্তিষ্ক, স্নায়ুৰজ্জু আদিত পোৱা যায়। স্নায়ুকোষ বা নিউৰন এটা 1 মিটাৰ পৰ্যন্ত দীঘল হয়। কিমান হয়? ইয়াৰ আকাৰটো 1 মিটাৰ পৰ্যন্ত দীঘল হয়। নিউৰনত প্ৰধানত দুটা গঠন পোৱা যায়। কি প্ৰধান দুটা গঠন পোৱা যায়? এটা হৈছে কোষ দেশ, চেল বডি, আৰু এটা কি আছে? স্নায়ু প্ৰবৰ্ধ বা নাৰ্ভ প্ৰচেছ। এতিয়া কোষ দেশত এটা ডাঙৰ কোষ কেন্দ্ৰ থাকে। কোষ কেন্দ্ৰটোত কোষ দেশৰ কোষ প্ৰসাৰত উপঙি থাকে। কোষ দেশৰ পৰা এডাল দীঘল নলী সদৃশ চাইটোপ্লাজমাৰ স্নায়ু প্ৰবৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেশৰ কোষৰ পৰা কিছুমান চুটি আৰু প্ৰশাখাযুক্ত স্নায়ু প্ৰবৰ্ধ ওলায়। এইবোৰক ডেনড্ৰাইট বোলে। তাৰপিছত এতিয়া আছে তোমালোকৰ নেক্সট প্ৰশ্নটো কোনটো? এইটো আছে হৃদপেশীৰ 3টা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হ'ব হৃদপেশীৰ 3টা বৈশিষ্ট্য কি হ'ল? তলত উল্লেখ কৰা আছে, এইটো চোৱা তোমালোকে। হৃদপেশীৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হ'ব পৰা ক্ষমতা আছে। দ্বিতীয় নম্বৰ বৈশিষ্ট্য হৈছে ইয়াৰ তন্তুবোৰ কি? শাখা বিশিষ্ট। তাৰপিছত এইবোৰ পেশী চুঙাকৃতি আৰু এক কোষ কেন্দ্ৰ যুক্ত। তাৰপিছত তোমালোকৰ শেষৰটো কি আছে? শেষৰ প্ৰশ্নটো হ'ল তোমালোকৰ এইটো যে এৰিঅলাৰ কলাৰ কাৰ্যসমূহ কি কি? এই প্ৰশ্নটো আমাক পঢ়িব লাগে। এৰিঅলাৰ কোষৰ কলাৰ কাৰ্যসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব এৰিঅলাৰ কলাৰ কাম হৈছে অভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা আৰু কলাৰ ক্ষতি অংশ মেৰামতি কৰা। এইবিধ কলা ছাল উপস্থিত পেশীৰ মাজত ৰক্তনলীৰ স্নায়ুৰ চাৰিওফালে পোৱা যায়। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ। 1 নম্বৰ প্ৰশ্ন আছে, কলাৰ সংজ্ঞা দিয়া। উত্তৰ হ'ব জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনাবৰতে চলি থাকে। এনেকুৱা জৈৱিক ক্ৰিয়াবোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰ একগোট হৈ কলাৰ সৃষ্টি কৰে। আমি সংজ্ঞা হিচাপে এনেকৈ ক'ব পাৰোঁ যে একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতিৰ প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন হৈছে অনুশীলনীত থকা, কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। জাইলেম কলা ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্টতন্ত্ৰৰ দ্বাৰা গঠন হয়। এই আটাইবোৰ কোষ বেৰখন ডাঠ আৰু প্ৰায়বোৰ কোষই কি? মৃত। তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি? 3 নম্বৰ প্ৰশ্নটো হ'ল উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক? ইয়াৰ উত্তৰ হ'ব সৰল স্থায়ী আৰু জটিল স্থায়ী কলা মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল কলাবোৰে একে আকৃতিৰ আৰু গঠনৰ একেবিধ কোষেৰে গঠিত। ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই, যেনে পেৰেনকাইমা, কলেনকাইমা ইত্যাদি। আনহাতে জটিল স্থায়ী কলাবোৰ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত, যেনে জাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্টতন্ত্ৰৰে গঠিত হয়। 4 নম্বৰত আছে তোমালোকৰ কি? কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, তাৰপিছত কলেনকাইমা আৰু
স্ক্লেৰেনকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা। এই তিনিটা বস্তুৰ ভিতৰত তোমালোকে পাৰ্থক্য দেখুৱাব লাগে। উত্তৰ কি হ'ব? পেৰেনকাইমা, কলেনকাইমা আৰু কি স্ক্লেৰেনকাইমা। ঠিক আছে, প্ৰথমটো কি আছে? কোষবোৰ পাতল আৰু চেলুলজৰে গঠিত। ঠিক আছে, চেলুলজৰে কি গঠিত। আৰু কলেনকাইমা কি? কোষবোৰ ডাঠ, কিন্তু ইয়াত কি আছিল? পাতল আছিল। ইয়াত কি হ'ব? ডাঠ হ'ব, ডাঠ হয় আৰু কোষৰ মধ্যৱৰ্তী স্থান একেবাৰে কম বা নাথাকেই। তাৰপিছত কি আছে তোমালোকৰ? স্ক্লেৰেনকাইমা। স্ক্লেৰেনকাইমাত কি আছে তোমালোকৰ? কোষবোৰ ডাঠ হয় কাৰণ ইয়াত লিগনিন নামৰ এবিধ পদাৰ্থ পোৱা যায়। এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ পঢ়ি ল'বা, তোমালোকৰ বহীত লিখি ল'বা। এইটো কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰপিছত পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? উত্তৰ হ'ব পত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে। উদ্ভিদৰ অভ্যন্তৰৰ পৰা বাষ্প আকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক বাষ্পমোচন কোৱা হয়। পত্ৰৰন্ধ্ৰ বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজন। তাৰপিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নত আছে, প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি? উত্তৰ হ'ব পেশী কলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই কলাবোৰত বহু সংকোচনশীল প্ৰ'টিন থাকে, যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয়। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। নেক্সট আছে কি তোমালোকৰ? কিছুমান পেশী আমি ইচ্ছামতে সঞ্চালন কৰিব পাৰোঁ আৰু এইবোৰ কিন্তু অটো কাৰেকশ্যনত এনেকৈ আহি যায়। আমি কিন্তু একচুৱেলি স্পেলিংটো এনেকৈ নিলিখোঁ, অটো কাৰেকশ্যনত আহি যায় ছেভ কৰাৰ টাইমত। আন কিছুমান আমি নিজৰ ইচ্ছামতে সঞ্চালন কৰিব নোৱাৰোঁ। যিবোৰ পেশী কলা আমি নিজৰ ইচ্ছামতে সঞ্চালন কৰিব পাৰোঁ তাক ঐচ্ছিক পেশী বোলে। আৰু এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত কি হয়? সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে। এতিয়া নেক্সট আছে কেইটামান প্ৰশ্ন তোমালোকৰ অনুশীলনীত থকা। এতিয়া আমি এইকেইটা প্ৰশ্ন কি কৰিম? আলোচনা কৰিম। তলত তোমালোকে চাই থাকা। কি আছে? 11 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ কি? হৃদপেশীসমূহৰ বিশেষ কাম কি? উত্তৰ হ'ব হৃদপেশীসমূহ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট চুঙাকৃতিৰ আৰু এক কোষ কেন্দ্ৰযুক্ত। ই এক প্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশীসমূহৰ কাৰণে হৃদযন্ত্ৰটোৰ অনবৰতে সংকোচন আৰু সম্প্ৰসাৰণ হৈ থাকে, ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয়। তাৰপিছত আছে তোমালোকৰ 12 নম্বৰ প্ৰশ্ন। 12 নম্বৰ প্ৰশ্নত কি আছে? গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। উত্তৰ হ'ব ৰেখিত পেশী আৰু অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য তলত আলোচনা কৰা হ'ল। এতিয়া পাৰ্থক্য তোমালোকে চাই যাবা, সুন্দৰকৈ দিয়া আছে। কি দিয়া আছে? ৰেখিত পেশী কোষবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন। ইয়াত কি? কোষবোৰ দীঘল, মাক সদৃশ। আৰু ইয়াত কি? কোষতন্ত্ৰবোৰ কি? শাখা বিশিষ্ট চুঙাকৃতিৰ। 2 নম্বৰত কি আছে? বহু কোষ কেন্দ্ৰযুক্ত আৰু এটা মাত্ৰ কোষ কেন্দ্ৰ পোৱা যায়, এক কোষ কেন্দ্ৰযুক্ত হয়। 3 নম্বৰত আছে পেশীসমূহত কিছুমান অনুপ্ৰস্থ স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে। ইয়াত কি আছে? কোনো অনুপ্ৰস্থীয় ৰেখা পোৱা নাযায়। আৰু 3 নম্বৰত আছে অনুপ্ৰস্থীয় ৰেখা থাকে কিন্তু কম পৰিমাণে। নেক্সট কি আছে তোমালোকৰ? নেক্সট 4 নম্বৰ পাৰ্থক্যটো হ'ব হাত, ভৰি, জিভা, ডিঙি আদিত থাকে। আৰু এইটো ক'ত থাকে? চকুৰ আইবিচ, খাদ্যনলী, জৰায়ু, ব্ৰংকাই আদিত পোৱা যায়। আৰু 4 নম্বৰটো কি আছে? হৃদযন্ত্ৰত পোৱা যায়। এতিয়া কথাটো হ'ল, যদি 5 নম্বৰ দিয়ে তোমালোকে তেন্তে এইখিনি গোটেই লিখিব লাগিব। যদি 2 নম্বৰ থাকে তোমালোকে 2টা পাৰ্থক্য লিখিবা, 3 নম্বৰ থাকিলে 3টা লিখিবা, যদি 5 নম্বৰ থাকে 4টা লিখিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা। নেক্সট আছে কি? নেক্সট আছে এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা। এইটো তোমালোকে কি কৰিবা? তোমালোকে চাবা, তোমালোকৰ কিতাপত দিয়া আছে। এইটো হ'ল এইটো তোমালোকে এবাৰ আঁকি প্ৰেক্টিছ কৰিবা। এইটো কি? স্নায়ুকোষ। ঠিক আছে, এইটো তোমালোকে পৰীক্ষাত আহিব পাৰে। স্নায়ুকোষৰ চিহ্নিত চিত্ৰ, এইটো তোমালোকৰ কিতাপতো দিয়া আছে, তোমালোকে প্ৰেক্টিছ কৰি ৰাখি থবা।
14 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ তলত দিয়া কলাসমূহৰ নাম লিখা। তলত কিছুমান কলা দিয়া আছে, এইবোৰৰ নাম লিখিব লাগিব। এই নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত? উত্তৰ হ'ব সৰল চুটিয়া আচ্ছাদক কলা বা চিম্পল কি স্কুৱামাছ এপিথেলিয়াম, এইটো কলাৰে আমাৰ কি মুখৰ ভিতৰৰ বেৰখন গঠিত। বি নম্বৰত কি দিছে? বি নম্বৰত দিছে পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কি আছে? টেণ্ডন, এইটো হ'ব কি টেণ্ডন সংযোগ কলাই পেশী আৰু অস্থিক সংযোগ কৰে। তাৰপিছত 3 নম্বৰত আছে উদ্ভিদ কি কলাৰে খাদ্য পৰিবহন কৰে? উত্তৰ হ'ব উদ্ভিদ ফ্লয়েম কলাৰে খাদ্য পৰিবহন কৰে। 2 নম্বৰ প্ৰশ্ন আমাৰ দেহত চৰ্বি থকা সংযোজক কলাবিধৰ নাম কি? আমাৰ দেহত চৰ্বি থকা সংযোজক কলাবিধৰ নাম হ'ল কি? মেদ কলা। ঠিক আছে, মনত ৰাখিবা মেদ কলা। ই নম্বৰ প্ৰশ্ন আছে কি জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম তেজ। তাৰপিছত তোমালোকৰ F নম্বৰ প্ৰশ্ন আছে মস্তিষ্ক কি কলা থাকে? মস্তিষ্কত কি কলা থাকে? উত্তৰ হ'ব মস্তিষ্কত স্নায়ু কলা থাকে। তাৰপিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্ন হৈছে কি আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত? আমাৰ মুখৰ ভিতৰৰ বেৰখন কি সৰল চুটিয়া আচ্ছাদক কি কলাৰে গঠিত। 16 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা। কিছুমান প্ৰাণীৰ অংগৰ নাম দিয়া আছে, এই অংগবোৰ কোনটো কলাৰে গঠিত এই কলাবোৰৰ নাম তোমালোকে লিখিব লাগিব। যেনেকৈ এইটো ছাল অস্থি বৃক্কৰ আৱৰণ, এইকেইটা কিহেৰে কোনবিধ কলাৰে গঠিত এইবোৰ লিখিব লাগিব। যেনেকৈ উত্তৰত আছে ছাল কি? ছাল হ'ল এবিধ আচ্ছাদক কলা। তাৰপিছত অস্থিৰ কি? অস্থিৰ কলা। এডাল অস্থিক আণ্ডালৰ লগত সংযোগ কৰিবলৈ লিগামেণ্ট আৰু অস্থিক পেশীৰ লগত সংযোগ কৰিবলৈ কৰা হয়। তাৰপিছত কি আছে বৃক্কৰ আৱৰণ। বৃক্কৰ আৱৰণটো কি? ঘনাকাৰ আচ্ছাদক কি কলা। এতিয়া আছে তোমালোকৰ 17 নম্বৰ প্ৰশ্ন তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা। তলত এটা তালিকা দিয়া আছে তোমালোকৰ কিতাপত, এইটো সম্পূৰ্ণ কৰিব লাগে। যেনেকৈ ইয়াত কি আছে পেৰেনকাইমা কলা। পেৰেনকাইমা কলা দুইবিধ, যেনেকৈ সৰল আৰু এটা জটিল। এই সৰলৰ আগত আকৌ কি আছে ভাগ আছে, যেনেকৈ ইয়াত খালী আৰু এইটো কি কলেন কাইমা। আৰু ইয়াত কি জটিলত কি আছে জাইলেম আৰু আন এটা কি হ'ব লিখিব লাগে, এইটো খালী আছে। এইটোত হ'ব কি তোমালোকৰ পেৰেনকাইমা আৰু এইটোত কি হ'ব মই তোমালোকক ভালকৈ দি আছোঁ। এই খালী ঠাইত কি হ'ব এইটো হ'ব পেৰেনকাইমা আৰু এইটো খালী ঠাইত কি হ'ব তোমালোকৰ স্কেৰেনকাইমা আৰু এইটো খালী ঠাইত কি হ'ব ফ্লয়েম। যেনেকৈ জটিলত কি হ'ব জাইলেম আৰু ফ্লয়েম, ইয়াত হ'ব ফ্লয়েম। ঠিক আছে, তোমালোকে বুজি পাইছা। এইখিনিতে তোমালোকৰ পাঠটিৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল আৰু পাঠৰ ভিতৰুৱা প্ৰশ্নাৱলীত দিয়া প্ৰশ্নৰ উত্তৰবোৰো আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ, যদিও তোমালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, ছাবস্ক্ৰাইব কৰি দিবা। আগন্তুক দিনত তোমালোকৰ সকলো বিষয়ৰ চেপ্টাৰ ৱাইজ ভিডিঅ' পাই থাকিবা। ধন্যবাদ।